এমসিকিউ বিলাক তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় যিকোনো পৰীক্ষাৰ বাবে গতিকে এমসিকিউ বিলাকৰ ওপৰত তোমালোকে গুৰুত্ব প্ৰদান কৰিবা তো এতিয়া আমি আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো আছে এই প্ৰশ্ন নম্বৰ এনেকৈ চাব লাগে cyanobacteria contains the pigment তো ইয়াত প্ৰথম সুধিছে যে cyanobacteria কি কন্টেন্ট কৰে মানে কিন্তু পিগমেন্ট আমাৰ থাকে পিগমেন্ট থাকে অৰ্থাৎ ক্লোৰোফিল এ থাকে নে বি থাকে নে সি থাকে নে অল অফ দা এবভ থাকে এতিয়া cyanobacteria হৈছে আমাৰ মনেৰাৰ ৰাজ্যৰ অন্তৰ্গত তো মনেৰাত আমাৰ কি হয় মনেৰাত আমাৰ আৰ্কি ব্যাকটেৰিয়া আৰু ইউ ব্যাকটেৰিয়া নামৰ দুটা ভাগত আৰু বিভক্ত কৰিব পাৰিম তাৰ পিছত তোমালোকৰ এই আৰ্কি ব্যাকটেৰিয়াৰ পিছত যেটো ইউ ব্যাকটেৰিয়া আছে অৰ্থাৎ ট্ৰু ব্যাকটেৰিয়াৰ ভিতৰত cyanobacteria পৰে অৰ্থাৎ ব্লু গ্ৰীন এলগি পৰে গতিকে ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰটো তোমালোকৰ ক্লোৰোফিল এ হ'ব cyanobacteria ব্লু গ্ৰীন এলগি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে গতিকে এইটো ক্লোৰোফিল এ কন্টেইনিং হয় নেক্সট আমাৰ নেক্সট কোৱেশ্চন আছে match the column আমাৰ কি দিয়া আছে মনেৰা প্ৰতিষ্ঠা ফাঞ্জাই এন্ড প্লান্টি তো এই ক্ষেত্ৰত আমাৰ কি দিয়া আছে তোমালোকে দেখিব পাইছা এইবিলাক আমাৰ উদাহৰণ বিলাক দিয়া আছে উদাহৰণ বিলাক আমাৰ দিয়া হৈ আছে ইয়াতে তো আমি উদাহৰণ হিচাপত আমি বস্তুখিনি কৰিব লাগিব গতিকে আমি উদাহৰণ চাই আমি উদাহৰণ যদি আমাৰ মনত আছে তেতিয়া হলে আমি এনেকুৱা কোৱেশ্চন বিলাক নিশ্চিতভাৱে কৰিব পাৰিম এতিয়া মই তোমালোক যিমানটো দেখিব পাইছো মনেৰা ৰাজ্যৰ ভিতৰত কি পৰে তোমালোকৰ ব্যাকটেৰিয়া বিলাক পৰে গতিকে ইফাল তোমালোকে চাব পাৰা মনেৰাটো হ'ব বেচিলাছ নষ্টক এইবিলাক হয় তাৰ পিছত তোমালোকৰ প্লান্টে আছে কিংডম প্ৰতিষ্ঠাৰ ভিতৰত পৰে আমাৰ ইউগ্লেনা ট্ৰাইপোনাছমা এইখিনি পৰে তাৰ পিছত তোমাৰ ফাঞ্জাইৰ ভিতৰত পৰে তোমাৰ মিউকৰ পেনিসিলিয়াম এইখিনি পৰে গতিকে C24 ৰ লগত আছে B23 ৰ লগত এইটোতে আছে আৰু A22 ৰ লগত গতিকে এইটোৱে হ'ব আমাৰ শুদ্ধ এনসাৰ গতিকে বি নাম্বাৰটো হৈছে আমাৰ কাৰেক্ট এনসাৰ তোমালোকে লিখি লোৱা next question the cyanobacteria are referred to as AIPMT অৰ্থাৎ all India pre medical test এটো আগতে হৈছিল নিট এক্সামিনেশনৰ আগতে এইটো এক্সামিনেশন হৈছিল সো কি দিয়া আছে প্ৰথম কোৱেশ্চন আমাৰ দিয়া আছে ব্লু গ্ৰীন এলগি cyanobacteriaৰ অন্য এটা নাম সুধিছে বা এনেকৈ ক'ব পাৰি যে cyanobacteria আমি আৰু কি নামেৰে জনা যাওক বা কি নামেৰে আমি জানো হেতু সুধিছে ব্লু গ্ৰীন এলগি প্ৰটিষ্ট গোল্ডেন এলগি আৰু স্লিম মল্ট এটা তোমাৰ প্ৰতিষ্ঠাৰ অন্তৰ্গত তাৰপিছত গোল্ডেন এলগিটো তোমালোকৰ প্ৰতিষ্ঠাতে অন্তৰ্গত তাৰপিছত আমাৰ আছে প্ৰটিষ্ট এটোটো নহব গতিকে আমাৰ শুদ্ধ আনসাৰটো হ'ব ব্লু গ্ৰীন এলগি এটো তোমালোকে জানাটো উচিত যে আমাৰ cyanobacteria আমি কি বুলি জানো ব্লু গ্ৰীন এলগি বুলি আমি জানো নিশ্চিতভাৱে তোমালোকে বুজি পাইছা next question কি আছে which of the following organisms are known as the chief producer in the ocean অৰ্থাৎ ক্ৰাইজোফাইটৰ কথা উদিছে ক্ৰাইজোফাইটত আমাৰ আছে ডাইএটম আৰু ডিস্মিথ মানে হৈছে আমাৰ গোল্ডেন এলগি আৰু ডাইএটম মানে হৈছে আমাৰ যেটো চিপ প্ৰডিউসাৰ অৰ্থাৎ ওচেনত সবচে বেছি খাদ্য প্ৰস্তুত কৰে এইবিলাকৰ তোমাৰ দেহত যেটো বহিৰ্ভাগৰ খোলা আছে হেতু সোপ বক্সৰ নিচিনা অৰ্থাৎ সাবুনদানি নিচিনা বহুত টান হয় বহুত ৰিজিড হয় সিলিকাৰে গঠিত অৰ্থাৎ সহজে ডেস্ট্ৰয় হ'ব নোৱাৰে বহুত বেছি ৰিজিড এন্ড ষ্টিফ হয় তো ইয়াতে কি দিয়া আছে এনসাৰ ডাইনোফ্লেজিলেট নহব তাৰ পিছত ডাইনোফ্লেজিলেটৰ উদাহৰণটো মনত ৰাখিবা ডাইনোফ্লেজিলেটৰ উদাহৰণটো হৈছে গনোইলোলেক্স
ৰেললেক্স মনত ৰাখিবা ডাইএটমছ তো আমাৰ শুদ্ধ উত্তৰ হ'ব সাইনোবেক্টেৰিয়া মানে হৈছে ব্লু গ্ৰীণ এলগি BGA তাৰপিছত ইউগ্লিনয়েড মানে হৈছে ইউগ্লিনা গতিকে তোমালোকে বুজি পাইছা বুলি আশা ৰাখিছো নেক্সট কোৱেশ্চন মিলামিলি আছে match the class of the fungi in column 1 to 2 example দিয়া আছে অৰ্থাৎ ফাঞ্জাই এক্সাম্পল বিলাক দিয়া আছে ফাঞ্জাই ক্লাছৰ লগত গতিকে আমি এইবিলাক মিলাব লাগিব এতিয়া প্ৰথমে আহে আমাৰ ফাইকোমাইচেটিছৰ পৰা আমি আহো ফাইকোমাইচেটিছ আছে এলবাগো আৰু এইটো হ'ব ব্ৰেড মল্ট এইটো হ'ব মিউকৰ এলবাগো এইখিনি হৈছে আমাৰ ফাইকোমাইচেটিছৰ আহে তাৰ পিছত এচিডোমাইচেটিছৰ আমাৰ এস্কোমাইচেটিছৰ আমাৰ চেক ফাঞ্জাই বুলি কোৱা হয় এইটোত আহিব তোমালোকৰ মই ডিৰ পৰা চাইছো ডিৰ পৰা আহিলে ডিটি অৰ্থাৎ অল্টাৰনেটিভ ট্ৰিকোডাৰ্মিটা ডি টু কিউ লগত হ'ব আৰু বেচিডোমাইচেটিছৰ আমাৰ হ'ব এইটো তোমালোকৰ স্মাৰ্ট ৰাষ্ট ফাংজাই এইখিনি আছে তাৰপিছত এস্কোমাইচেটিছৰ হ'ব মিটেলছ এণ্ড ষ্টাফাৰ এইটো আচলতে এনচিএলটি লগত খেলিমেলি হৈ আছে যি নহওক আমি পাইছো এটো আমি ডি টু দিছো কিউৰ লগত ডি টু কিউৰ লগতে আছে বেছিভাগ তোমালোকে দেখিব পাইছা গতিকে ডিউটি চালে নহব এতিয়া আমি চাব লাগিব বি টু বেচিডোমাইচেটিছৰ আমাৰ কি আছে এইটো আমাৰ আৰৰ লগত ডি টু কিউৰ লগত অৰ্থাৎ তোমালোকে ক'ব পাৰা যে কি ক'ব পাৰা ডি টু কিউৰ লগত হ'ব এইটো আৰৰ লগত এইটো আৰ ডি টু কিউ তিনিটাত আছে এনেকৈ তোমালোকে কৰিলে বেছি হয় মই ধীৰে সুস্থিৰে তোমালোকক কৈ দেখাইছো তাৰপিছত হ'ব তোমালোকৰ C2 হ'ব আমাৰ এছৰ লগত C2 আছে কিহৰ লগত এছৰ লগত C2 এছৰ লগত গতিকে 4 নম্বৰটো এনসাৰ ইয়াতেও C2 এছৰ লগত দিয়া আছে কিন্তু A2 P লগত দিয়া আছে এইটো নহব গতিকে আমাৰ 4 নম্বৰটো এনসাৰ হৈ যাব নেক্সট চাও আহা fusion of gametes which are dissimilar is signs dissimilar অর্থাৎ dissimilar হলে আমাৰ anisogamous বুলি কোৱা হয় similar হলে আমাৰ isogamous বুলি কোৱা হয় মই লিখি দিছো এতে similar আমি আইসোগেমাস কি হয় ইউলোট্ৰিক্স আৰু আমাৰ স্পাইৰোগাইৰা আৰু এনাইসোগেমাসৰ যদি তোমালোকৰ হেই দেই আৰু এটা কথা আছে এটি আইসোগেমাস হলেও আমাৰ স্পাইৰোগাইৰাত নন মোটাইল আৰু ইউলোট্ৰিক্সত আমাৰ মোটাইল তো আৰু এনাইসোগেমাসৰ ক্ষেত্ৰত আমাৰ কি হয় উদাহৰণটো আমাৰ ইউডোৰিনা এইটো হৈছে আমাৰ এনাইসোগেমাসৰ উদাহৰণ এইবিলাক সব তনাতনকান মনত ৰাখিবা একদম ধুনীয়াকৈ আজিৰ ভিডিঅ'টো এইখিনিতে ধন্যবাদ